থৈছে এতিয়া গাঁৱলৈ এনেকুৱা মানে জৰা জীৰ্ণৰ নিচিনা হৈ আছে ন এইবিলাক মানুহবিলাকৰ ঘৰবিলাক দেখিলে একদম বেয়া লাগে এটা পৰ্যায়ত আছে তোমালোকে জুবিনে ভাল পোৱা নকৰা ন্যায় পাব নাই পাব ন পাব লাগিব কি লাগিব নাই অঁ জয় জুবিন দা দিছোঁ আৰু ডাঙৰ আচলতে আমাৰ বস্তুবিলাক আমি শেষ হ'ল আৰু শেষ পৰ্যায়ত আমি এতিয়া আছোঁ কিন্তু এটা কথা মানে খুব দুখ লাগে যে মানুহবিলাকে যেতিয়া আমাক দাদা প্লিজ হাফ পেণ্ট এটা দিয়ক বুলি ঐ এটা বস্তু হা এটা জুবিন দা কিমান অনুৰোধ লাগি আছে চাম দেই জয় জুবিন দা জয় জুবিন দা আৰু ডাঙৰকে জয় জুবিন দা জয় জুবিন দা নমস্কাৰ মই নুনুজ আৰু আমি বৰ্তমান বান সাহায্যৰ কাৰণে শিৱসাগৰলৈ বুলি আহিলোঁ আৰু বৰ্তমান আমি আহি আছোঁ চ' গুড মৰ্ণিং এভৰিৱান এতিয়া সময় হৈছে ৰাতিপুৱা 7:30 আৰু আমি এতিয়া আজি পাইছোঁহি প্ৰথমটো জেগা জামুগুৰি আৰু আজি আমি পৰা প্ৰথমটো ইয়াত ৰিলিফ ষ্টাৰ্ট কৰিলোঁ আৰু এইফালে এইবিলাক চাওক পানী হৈ কি হৈ আছে এইফালে আমাৰ ভিনদেউহঁতৰ ঘৰ এইবিলাক চাওক এই বস্তু দিছে এইবিলাক চব ৰ'দত দি ৰাখিছে এইফালে ভিনদেউ এইবিলাক কামৰ বস্তু চাওক লেপটপ ডেস্কটপ আছিলে এইবিলাক লেপটপ আছিলে প্ৰিণ্টাৰ এইবিলাক চব বেয়া হৈ গৈছে এইবিলাক চব বেয়া হৈ গৈছে এইফালে এইবিলাক চব ডাঙৰ গ'ল এইবিলাক গ'ল বুজিছেনে কিন্তু যথেষ্ট লছ হৈছে ব্যৱসায় বাণিজ্য মানুহ এতিয়া বন্ধ হৈ আছে উপায় নাই আৰু প্ৰকৃতিৰ নিয়ম আৰু ভিতৰলৈ মই দেখাই আছোঁ ভিতৰত কেনেকুৱা চিটুৱেশ্যন হৈ আছে আমি আহিলোঁ ইয়াতে এইফালে এইবিলাক আমাৰ মানুহ এতিয়া আহি অকণমান জিৰণি লৈ লৈছে এইবিলাক চাওঁ ৰুম এইবিলাক দিছেনে এইবিলাক বিচনা এইবিলাক চব বুৰ গ'ল এইবিলাক মেট্ৰেছ চব বাহিৰত নি ৰ'দত দিছে এইবিলাক চব পানী সোমাইছে আৰু এইফালে ইয়াত এইবিলাক লেপটপ আছিলে ভিনদেউৰ চব বুৰ গৈছে এতিয়া আকৌ এইবিলাক কামৰ কাৰণে আকৌ এতিয়া কামটো কৰিব লাগিব ন সেইকাৰণে এইবিলাক নতুন নতুন বস্তু আকৌ লেপটপ ডেস্কটপ এইবিলাক চব নতুনকৈ আনিছে এইবিলাক চব নতুনকৈ আকৌ আনি থৈছে এইবিলাক ৰুম ঠিক হোৱাই নাই আৰু এইবিলাক পানীৰ লেভেলটো আপোনালোকক দেখাই আছোঁ চাওক এইখন খিৰিকীৰ পৰা ইয়ালৈকে ইমানখিনিলৈকে ইয়ালৈকে পানী হৈছে ভিতৰত আৰু ভিতৰৰ ৰুম যদি আমি যাওঁ এইফালে ইয়ালৈকে মানে একদম পূৰা এক কঁকাল এনেকৈ পানী হৈছে আৰু এইবিলাক চব বস্তু মানে এনেকৈ হেৰি কৰি ৰাখিছে আৰু এটা বস্তু দেখাওঁ পিছফালে আপোনাক যদি মই দেখাওঁ নহয় এটা বস্তু চাব আপোনালোকে এইবিলাক দিছেনে চব বস্তু এতিয়া ৰ'দত দি থৈছে এইবিলাক চব গড্ৰেজৰ পৰা উলিয়াই থৈছে এইবিলাক গামোচা যিমান আছিলে চব গামোচা ৰ'দত দি থৈছে এয়া আমাৰ বাটো ডিব্ৰুগড়ত আছিলে ডিব্ৰুগড়ৰ পৰা আহিলে এতিয়া আহি দেখিলোঁ যে ঘৰৰ একো বস্তুৱেই নাই কান্দি পিনে হাঁহি এনেকুৱা লাগিছিলে গোটেই বস্তু চব বাহিৰত উলিয়াই আকৌ ধুই ভাবলগীয়া হৈছে এনেকুৱা অৱস্থা এতিয়া আচলতে কাকো কথা সুধিব নোৱাৰি এইবিলাক চব ফিজ এইবিলাক ৰুটি খাই পৰি আছে কাকো মানে দেখাইছোঁ চিটুৱেশ্যনটো গভৰ্ণমেণ্টে এইবিলাকত ষ্টেপ ল'ব লাগিব মানুহবিলাকক আগবাঢ়ি যোৱাত এইবিলাক কথা পাতিব নোৱাৰি মানুহৰ লগত কথা সুধিলে কাৰণে এইফালে চাওক এতিয়া মানুহ এতিয়া এনেকৈ ইয়াতে এনেকৈ একেলগে মানুহ শুইছে আৰু এইবিলাক চাওক ৰুমৰ কণ্ডিশ্যন এনেকুৱা এটা চিটুৱেশ্যন হৈ আছে কেনেকুৱা হৈছে চাওকচোন চব এইফালে আকৌ মটৰ য'ত এইবিলাক বস্তু আছিলে ন এই মটৰ চটৰ এইবিলাক চাওক কেনেকুৱা এইবিলাক বোকা এতিয়া হৈ আছে এইবিলাক মটৰ নতুনকৈ লগাইছে আকৌ গতিকে গোটেইখন ন পাকঘৰৰ পৰা হেৰিলৈকে চব শেষ আৰু একদম গোন্ধাই আছে মানে বস্তুবিলাক কেনেকুৱা ক'লা ক'লা দিছে এইবিলাক চব ক'লা ক'লা হৈ এইবিলাক শেষ ইয়াত এইটো মানে পাকঘৰৰ হেৰি আছিলে চব বোকাৰে লুতুৰি পুতুৰি হৈ গ'ল এতিয়া চব শেষ এইবিলাক এতিয়া বস্তু এনেকৈ থৈ দিছে এইফালে এইবিলাক গামোচা চাওক এইবিলাক চব তিতি এইবিলাক দিছেনে মাটি লাগি এইবিলাক অৱস্থা নাই চববিলাক এইবিলাক কাপোৰ চব এনেকৈ ৰ'দত দি থৈছে এইবিলাক দিছেনে
চব কাপোৰ বেয়া হৈ গৈছে মানে আহিলে আপোনাৰ চকু পানী ওলাই যাব ইয়াত অহাৰ লগে লগে চকু পানী ওলাই যাব এনেকুৱা মানে চিটুৱেশ্যন মানুহবিলাকৰ ইমান বেয়া অৱস্থা হৈ আছে নহয় বৰ্ণনা কৰিব নোৱাৰি মানে মনটো আকৌ নতুনকৈ জিৰাব লাগিব তেখেতলোকে আৰু যোনফালে চাওঁ চবতে মানে এইবিলাক কাপোৰ এইবিলাক বস্তু বেয়া হ'ল এইবিলাক পেলাই দিছে সেইফালে এইবিলাক কাপোৰ চব ভিজি শেষ হৈ গ'ল সেইফালে সেইবিলাক কাপোৰ তেনেকৈ ৰ'দত দি থৈছে বাহঁতৰ পানী সোমাইছিলে ইয়াত পানী লেভেলো কিমান আছিলে মই দেখাই আছোঁ চাব ইয়াত পানী লেভেলো চাওক মানে ইমানখিনি এইটো লেভেললৈকে পানী হৈছে এইটো যে চিন আছে ইমানটো মানে একদম পূৰা পেটলৈকে ইমানখিনিলৈকে পানী হৈছে এনেকুৱা চিটুৱেশ্যন এতিয়া বাউলি হ'লে নহ'ব নহয় ধৈৰ্য ধৰিব লাগিব ধৈৰ্যই মেইন বস্তু আৰু লাহে লাহে ভগৱানে দিব কোনোবা এটা ফালৰ পৰা নহয় জানো আমি টিমটো এয়া অকণমান ৰেষ্ট লৈ ল'লোঁ এইফালে এই দুটা শুই আছে সেইফালে বহি আছে তো গতিকে এই মানুহক কথা সুধিব নোৱাৰি ন সেমেকি উঠে ন চকুবিলাক সেইকাৰণে উপায় নাই ক'ব নোৱাৰোঁ আহিছোঁ ওলাই সকলোৱে যাতে যিটো পাৰোঁ আমি সহায় কৰিম আৰু ক'ব নোৱাৰোঁ দেই আমি এতিয়া ইয়াৰ পৰা বেলেগ জেগাত যাম দেখাম আপোনালোকক তাত মানুহ আৰু বেছি বেয়া লাগিব চাই ল'ম আগলৈ গৈ কি কৰিব পাৰোঁ দাদা আমি এতিয়া জামুগুৰিত অলপ বিতৰণ কৰিলোঁ আৰু তাৰ পৰা এতিয়া আমি আহি আছোঁ চাৰিঙৰ ফালে আৰু এইবিলাক চাওক পানী তাৰ পৰা পানী হৈয়ে আছে এইবিলাক মানুহৰ বহুত দুখ লগা ইয়াৰ চিটুৱেশ্যনবিলাক চ' আমি এতিয়া আহি আছোঁ বেলেগ এটা জেগাত আৰু মানুহবিলাকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা কি চিটুৱেশ্যন সেইখিনি দেখাবলৈ চেষ্টা কৰিম আচলতে কথা পাতিবলৈ দিগদাৰ মানুহবিলাকক কিবা এটা সোধাৰ লগে লগেই কান্দি উঠে গতিকে আমাৰো চকু সেমেকি উঠে তথাপি তেখেতলোকৰ দুখবিলাক আমি আৱদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিম কি কি কেনেকুৱা অসুবিধা পাইছে বাকী বলক আগত গৈ দেখাই আছোঁ আমি এইবিলাক মানুহৰ ঘৰ এতিয়া চাওক কেনেকুৱা হৈ আছে এতিয়াও বুৰিয়ে আছে চাৰিওফালে পানী এনেকুৱা অৱস্থা হৈ আছে একদম ইয়াত পৰা এই ৰাস্তাটোত য'ত খোজকাঢ়ি আছোঁ ইয়াত পৰা এবুকু পানী হৈছিলে এইফালে এইবিলাক দেখিছেনে মানুহ এতিয়াও কেনেকৈ আছে এইবিলাক মানুহ এতিয়াও শিবিৰতে আছে চ' আমি এতিয়া শিবিৰলৈ আহি আছোঁ আৰু তাত গৈ মানুহখিনি অকণমান যিখিনি পাৰোঁ তাতো আমি অকণমান গৈ তেখেতলোকক দেখা কৰি কথা পাতিম আৰু ভিজিট কৰিম আৰু চাচোন পানী সোমাই কেনেকুৱা হৈ আছে মানুহ এইফালে এইবিলাক চব ৰাস্তা এনেকুৱা হৈ আছে এইবিলাক চব বুৰি গ'ল এইফালে এইবিলাক চব বুৰি শেষ হৈ গ'ল এতিয়া চব মানুহে কাপোৰবিলাক এতিয়া ৰাস্তাতে এনেকৈ শুকুৱাই ৰাখিছে বাচন বৰ্তন এইবিলাক ধুইছে এইবিলাক দেখিছেনে চব পানীত ডুবি ইয়াত আছে এইবিলাক কিতাপবিলাক এনেকৈ ডুবি এইবিলাক চব লাগি থৈছে এনে বস্তুবিলাক এনেকৈ চব বস্তাত এনেকৈ বান্ধি ৰাখিছে আমি স্কুল নাযাওঁ হেৰি আছে তাত এইবোৰ গোটেই সোমাবই নাই বস্তুবোৰ উলিয়াইছো গৰু ছাগলীবিলাক গৰু তাত বান্ধি থৈছো ৰাস্তাত বান্ধি থৈছে খাবলৈ একো নাই মানুহখিনি শিবিৰলৈ থাকিব তাতে থৈছো আহিব নোৱাৰে ভিতৰত ঘৰৰ ভিতৰত সোমাবই নোৱাৰে চেচ শুবলৈকে আমাৰ নাই বিচনা দুখন ভাগিব বা বস্তু স্কুলত সোমাইছে নে স্কুলত আছে শিবিৰত স্কুলত সোমোৱা নাই আমি শিবিৰত আছিলে মানুহ ভাল নহয় আচলতে ইমানখিনি তেখেতলোকৰ সকলো শেষ হৈ যোৱাৰ পিছতো শুবলৈ জেগা নথকাৰ পিছতো যেতিয়া আমি তেখেতলোকক কিবা এটা সহায় হাত আগবঢ়াইছোঁ সামান্যতম তাৰপিছত তেখেতলোকে আমাক আকৌ ওলোটাই সোধে ভাল নহয় আপোনালোকৰ এতিয়া আমি আইতাগৰাকী এই আনৰ ঘৰত আশ্ৰয় লৈ আছে ইয়াতে তেখেতলোকৰ ঘৰ বাৰী এৰি আছে আমি তেখেতৰ ওচৰলৈ আহিলোঁ আৰু তেখেতকো আমি কিবা এটা দি গ'লোঁ নিজৰ সামৰ্থ্য অনুসৰি পানী আপোনালোকে এতিয়া আছে ক'ত ওপৰত আছিলোঁ সেই তাত এতিয়া আহি চাফা কৰিছোঁ অঁ
ইয়াত ক'লৈকে ইয়াৰ ওপৰত চব নদী ইয়াৰ ওপৰলৈকে হ'ল অঁ ইয়াৰ ওপৰলৈকেও হৈছিলে ন এইটো লোকৰ ইয়াত এতিয়া গৰু ছাগলী বান্ধিছোঁ আপোনাৰ ঘৰত কোন কোন আছে মানুহ 4টা অঁ ছোৱালীজনী হেৰিয়ত আছে এই ইভাগে বোৱাৰী আৰু ভাইটি অঁ আৰু এই দাদা এইজন এই বেলেগ এই মান্তি ঘৰ মানুহ বনাইছে তেওঁলোকৰ ঘৰত থাকে অঁ কাম কৰে দিয়ক ঠিক আছে বাৰু দেই ছাগলীবিলাক বান্ধি ৰাখিছিলে অঁ গৰু ছাগলী বান্ধি আছে তথাপিতো ইয়াত মানে বহুত হৈ গ'ল মানুহবিলাক ওপৰত থাকিব পাৰিছিলে নে ইয়াৰ পৰা ওলাই গৈ সি তাত আছিলোগৈ আগত আছিলে অঁ এই তোমালোকৰ ঘৰ অঁ আমি এতিয়া গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটীৰ পৰা আহিছে দিয়ক ঠিক আছে দিয়ক আমি বৰ্তমান বান সাহায্যৰ কাৰণে শিৱসাগৰলৈ বুলি আহিলোঁ আৰু বৰ্তমান আমি আহি আছোঁ শিৱসাগৰ টাউনৰ পৰা ভিতৰলৈ বেতবাৰী বুলি এটা অঞ্চল ইয়াত বহুতখিনি জেগাত পানী এতিয়ালৈকে শুকুৱাই নাই বিশেষকৈ মেইন ৰাস্তাটোতে পানী শুকোৱা নাই আমি নিজৰ গুৱাহাটীবাসীয়ে যিখিনি সহায় কৰিছে সেইখিনি লৈ আমি ইয়াত আজি আহিছোঁ 14 দিনৰ মূৰত কিন্তু 14 দিনলৈকে এতিয়াও ইয়াত পানী শুকোৱা নাই চিটুৱেশ্যনবিলাক দেখাম মানুহবিলাকে কি কণ্ডিশ্যনত আছে দেখাম কেনেকুৱা দুৰৱস্থা হৈছে কি অসুবিধা হৈছে এই গোটেইখিনি দেখাম আৰু ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্যটো হ'ল যে ইয়াত এতিয়াও কি চিটুৱেশ্যন হৈ আছে কিয় মানে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু এই সমস্যাবিলাক যিবিলাক সমস্যা হৈ আছে সেই সমস্যাবিলাকে এইবিলাক পৰিত্ৰাণ পাবলৈ দিছেনে আমি গৈ থকা অৱস্থাতে আমাৰ চকুত পৰিলে মানুহৰ ঘৰত সোমাই আছে এইবিলাক চাহ চব পুলি আছিলে পুলি একদম ওপৰলৈকে এইবিলাক পানী গৈছিলে এতিয়া অলপ শুকালে এতিয়া চাওক গোটেই পুলি চাহ গছবিলাকৰ ওপৰত মানে গোটেই হেৰি লাগি আছে পানীৰ মানে ধূলি লেয়াৰ লাগি আছে এইফালে চাওক আপোনালোকে এইবোৰ চাওক মানুহ এতিয়াও পানী গছকি এনেকৈ গৈ আছে খুব বেয়া লগা আৰু এইফালে এইবিলাক ৰিলিফ দি আছে মানুহক গতিকে আমিও অলপ কিছুমান জেগা বিচাৰি আহিছোঁ যিখিনি জেগাত মানুহে পোৱা নাই আমি এটা জেগাত বৰ্তমান দিলোঁ দি পেলাই এতিয়া আকৌ নতুন এটা জেগাত আহিম এনেকৈ এটা জেগা আমি চেঞ্জ কৰি গৈ থাকিম য'ত পোৱা নাই সেই ভিতৰৰ অঞ্চলবিলাকত যাবলৈ চেষ্টা কৰিম আৰু ধন্যবাদ সকলোকে আপোনালোকে ইমানখিনি সহায় সহযোগ কৰাৰ কাৰণে কাৰণ আপোনালোকৰ সহায়ৰ কাৰণে আজি এই মানুহখিনিয়ে কিবা নহয় কিবা এটা আমি দিবলৈ পাৰিছোঁ বা আপোনালোকৰ যোগেদি দিবলৈ সক্ষম হৈছোঁ আৰু তেখেতলোক কিছু নহয় কিছু পৰিমাণে সামান্য পৰিমাণে সকাহ হ'ব আগত আমি দেখাম কি সমস্যা আছে আৰু ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো মেইন কাৰণটো হ'ল আমি যিখিনি ইয়াত সমস্যা পাম সেইখিনি আমি ভিডিঅ' কৰি প্ৰস্তুত কৰি আপোনালোকৰ মাজত আগবঢ়াই দিম আৰু আপোনালোকে সেইবিলাক বস্তুৰ ওপৰত যেতিয়া যিসকল আহিম বুলি ভাবি আছে সেইবিলাক বস্তু লৈ ইয়ালৈ আহি তেখেতলোকক কিছু পৰিমাণে সকাহ দিব আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাম আমি এতিয়া অলপ ভিতৰলৈ আহি আছোঁ বেতবাৰী লুথুইচিতিয়া গাঁও বুলি আৰু এইবিলাক চাওক ইয়াত এতিয়াও পানী আছে এইবিলাক জেগাত ৰাস্তাটোলৈকে এতিয়া পানী আছে ইয়াত এইবিলাক চাওক গছ বন চব মৰি শেষ আৰু গোটেই মানুহবিলাকৰ ঘৰৰ বাহিৰত অকল এটা বস্তু দেখা পাব কাপোৰ শুকুৱাইছে যিমান ফাৰ্নিচাৰ আছে চব শুকুৱাইছে তো এইবিলাক মানে গোটেই এনেকুৱা হৈ আছে এইবিলাক চাওক এইবিলাক পানীৰ ৰাস্তাত এতিয়াও এতিয়া মেইন ৰাস্তাবিলাকত পানী এতিয়াও আছে এতিয়া পানী কমাই নাই চব মানুহবিলাকৰ ঘৰবিলাক এনেকুৱা হৈ আছে এইফালে চাওক এইবিলাক পানী শুকুৱাই নাই এতিয়ালৈকে এইখিনি চাওক আপোনালোকে এনেকুৱা এটা চিটুৱেশ্যন হৈ আছে একচুৱেলি আমাক ফোন কৰিলে এই জেগাটোৰ পৰা তো ইয়াৰ মানুহবিলাকে কিছুমান ভিতৰৰ অঞ্চল আছে সাগৰ সদৃশ পানী সাগৰ নিচিনা পানী হৈ আছে চাওক মানে মেইন কথাটো হ'ল যে ইয়াত পানীবিলাক ওলাই যাবৰ কাৰণে সুবিধা নাই বৰষুণ দি আছে ৰ'দ দি আছে পানীটো শুকাইছে আকৌ পানী হৈ গৈছে বৰষুণ দিছে আকৌ পানী হৈ গৈছে এই চব তো গতিকে খুব মানে বৰ্ণনা কৰিব নোৱাৰা এটা চিটুৱেশ্যন হৈ আছে যিফালে চাই সেইফালে পানী অকল পানী এই ঘৰটো দেখুৱাই দিয়ক এয়া চাওক এই চাওক ঘৰৰ মেইন যিটো মেইন গেটটো চাওক কিমান লগি পানী এইবিলাক চাওক আমাৰ এডোখৰ বেতবাৰী লুথুইচিতিয়া গাঁও হেৰি আমাৰ এতিয়া কাৰেণ্ট নাই মানে ডাঙৰ গছ এজোপা পৰি 7 ঘৰ মানুহৰ কাৰেণ্ট নাই মই এতিয়া কালিৰ পৰা মানে ফেচবুকত পোষ্ট দি আছোঁ যে কাৰেণ্টটো লাগে নহ'লে আন্ধাৰে কেনেকৈ থাকিবা কালি আকৌ দিচাং নদী পানী মথাউৰি ভাঙি বুলি ক'লত একেবাৰে লগালগ ঘৰৰ পৰা ওলাই দিছোঁ মানে এনেকুৱা অৱস্থা ইয়াতো তোমালোক যে আহিছা বহুত বহুত ধন্যবাদ সঁচাকৈ লাগিছে এইফালে আমি এইবিলাক মানুহৰ ঘৰলৈ আমি যদি যাওঁ ন এনেকুৱা হৈ আছে চব
এনেকুৱা হৈ আছে এইবিলাক য'ত যায় মানুহৰ ঘৰত ন চবৰে ঘৰত এনেকৈ অকল বাহিৰত কাপোৰ মেলি থোৱা আছে এনেকৈ আৰু যোৱা ৰাস্তাটো এনেকুৱা চব এনেকৈ দি ৰাখিছিলে আৰু এইবিলাক মানুহৰ ঘৰত তেখেতলোকৰ ঘৰত এনেকুৱালৈকে পানী হৈছে এইবিলাক কাপোৰ পত্ৰ লেপ তুলি এইটো গোন্ধাইছে মানে কিন্তু লেপ তুলিৰ পৰা গোন্ধ আৰু কি ক'ম এইবিলাক নষ্ট হৈ গ'ল আৰু ভিতৰলৈ এইবিলাক চব বস্তু বাহানি এনেকৈ তুলিয়ে তেখেতলোকে এনেকৈ ৰাখিছে আৰু মেইন কথাটো হ'ল যে এতিয়া কমিউনিকেশ্যনৰ কাৰণে ন তেখেতলোকৰ ইয়াত আৰু এটা ইছ্যু হৈ আছে সেইটো হ'ল ইয়াত কাৰেণ্ট নাই এই অঞ্চলটোত গছ পৰি ইয়াৰ ফালে এতিয়া কাৰেণ্টটো অহা নাই গতিকে এই ভিডিঅ'টোৰ যোগেদি চৰকাৰকো আহ্বান জনাওঁ বা বিজুলী বিভাগৰ যিসকল ব্যক্তি আছে তেখেতলোকক আমি এটা আহ্বান জনাওঁ যে পাৰিলে আপোনালোকে যিমান সোনকালে পাৰে পোহৰটো ব্যৱস্থা কৰক কাৰণ পোহৰটো খুব জৰুৰী আৰু ক'ৰবালৈ কিবা এটা অসুবিধা হ'লে খবৰ এটা দিবলৈ মানুহৰ ফোনটো আজিকালি মেইন বস্তু গতিকে সেইটো কাৰণে ফোনটো যদি ব্যৱস্থা হয় কাৰেণ্টটো হ'লে তেতিয়া ফোনটো তেখেতলোকে চলিব কিবা এটা অসুবিধা হ'লেও কৰিব পাৰিব মানুহ আজিকালি UPIতে চলে চববিলাক বস্তু গতিকে যিকোনো এটা জেগাত গ'লেও গতিকে এই বস্তুবিলাক গুৰুত্ব দি আপোনালোকে অকণমান হেৰি কৰক আৰু আমি এতিয়া আমাৰ যিখিনি সাহাৰ্য আমি কৰি লৈ আহিছোঁ সেইখিনি আমি এতিয়া আগবঢ়াম চোৱাচোন ছোৱালীজনী পানী হোৱাৰ দিনাখনে মোমাইকে আহি লৈ গ'ল আজি দেখিছোঁ 13 দিনৰ মূৰত দেখিছোঁ হ'ব দাদা কেলে নহ'ব এই বুলি কেলে কৈছে এনেকৈ নামঘৰত গৈ চলিব লাগিব আইতাজনী চাওকচোন শুনো ভগৱানে এইটো বয়সত দুখ দিব লাগে নি দিব লাগে ইমান পানী চোৱাচোন কেনেকুৱা কষ্ট জীৱনত পানীয়ে দেখা নাই ভগৱানক মাতি দিব ইয়ালৈ যে কি হৈছে চাওঁহি মাতি আছো দেই মাতি আছো যি হয় হওক আৰু কি কৰিম পানী ওলালে নাই এতিয়া ঘৰৰ পৰা কষ্টত আছে খোৱা বোৱাবিলাক হৈছে কৰিছোঁ ৰাইজে দিছে ৰাইজে দিছে ৰাইজে এই পোৱালিবিলাক যে আপোনালোকৰ যে কিবা কিবি যে দিবলৈ যে আহে সিহঁতক আশীৰ্বাদ কৰিছোঁ ভগৱানে ভাল পইচা পালে আকৌ দিবলৈ আহিব আশীৰ্বাদ দিছোঁ ভাল হ'ব আৰু আমাৰ কাৰণে ইমান কষ্ট কৰিছে মানুহবোৰে বহুত ভাল লাগিছে আপোনালোকৰ পৰাইতো আমি জন্ম হৈছোঁ আকৌ আমি আপোনালোকৰ নাচালে কোনে চাব হয় বলক অ'কে ভাল লাগিলে দেই ভাল থাকিব দেই দিয়ক আহিছোঁ দেই মই সেইটো পালে মই দি যাম এইফালে চাওক পানী এতিয়াও কমাই নাই এইবিলাক এনেকুৱা ৰাস্তাৰ কাষলৈকে একদম পূৰা পানী হৈ আছে এইফালেও পানী হৈ আছে এইবিলাক মানুহে অৱস্থা নাইকিয়া হৈছে এইবিলাক জাবৰ জোঁথৰ ইয়াতে পেলাবলগীয়া হৈছে আমি এতিয়া গাড়ী লৈ সেয়া ভিতৰলৈ সোমাই আহি আছোঁ আৰু এইফালে আৰু আগলৈ যাম আৰু আগত গৈ আমি আৰু অলপ মানুহক সহায় কৰিবলৈ চেষ্টা কৰিম এক মিনিট কিবা লাগি আছে তো আমি এতিয়া ইয়াৰ পৰা আৰু অলপ আগলৈ যাম আগতেও আহিছে মাল আছে নেকি বাইদেউ এইফালে মই চাইজটো কিমান লাগিব হ'ব তেখেতৰ লাইনটো আহক আহিব লাইনত আহি থাকক এইফালে মাইনাকেইটা এইফালে দিব বগা দিম নি পেহী বগা দিয়চোন দি আছোঁ বগা দেই অকণমান কিবা কাপোৰ সহায় অকণমান আগবঢ়াইছোঁ আৰু ৰাইজে দি পঠাইছে তাকে দেই দিম ঘূৰিবলৈ জেগা হ'লেহে আমি ঘূৰিব পাৰিম আৰু নহ'ব ন মানুহবিলাকৰ অৱস্থাবিলাক বহুত বেয়া দেখিও বেয়া লাগিছে আপোনালোকে অন্তৰে কান্দিছে আমি অলপ বস্তু আনিলোঁ কিন্তু আপোনালোকে পাৰিলে গেঞ্জি চেঞ্জি বিচাৰিছে আমি গেঞ্জি অনা নাছিলোঁ আমি বিশেষকৈ জেন্টছৰ কাৰণে আৰু লেডিজৰ কাৰণে বস্তু আনিলোঁ আৰু বাকী আপোনালোকে আৰু বেলেগ বেলেগ বস্তু আনিব পাৰে এতিয়া আমি ইয়াৰ পৰা ঘূৰিম বহুত ভিতৰত সেইবিলাক দেখিছেনে পানী শুকোৱা নাই এতিয়াও আৰু কেতিয়া শুকাব আৰু বৰষুণ দিলেতো আকৌ উঠি আহিব একদম ৰাস্তাৰ ওচৰলৈকে আছে
আৰু এইফালে আৰু বেলেগো এনেকৈ আহি আছে বান সাহায্যৰ কাৰণে। এতিয়া আমি ইয়াৰ পৰা উভতি যাম বেলেগ এটা জেগাত গৈ আমি তাত আকৌ তাত বান সাহায্য কথা পতা আছে, তাত গৈ আমি সহায় কৰিম। ইয়াত মানুহে ইয়াত এনেকৈ থাকিবলগীয়া আছে, এনেকৈ এইটো বৈদ্য চব এনেকৈ এইফালে এনেকৈ মানুহ এইডোখৰত দেখিছেনে? এইটো ৰেল লাইন বন্ধ, এইবিলাক বেয়া হৈছে ৰেল লাইন, এইবিলাক বন্ধ। আৰু ইয়াত মানুহে ইয়াত এনেকৈ ৰৈ ৰৈ ৰেলৰ চিৰিৰ ওপৰতে আছে। অঁ ভণ্টি কি নাম তোমাৰ? ভাগ্যশ্ৰী বৰা। চকলেট খাবা? চকলেট খাবা? চকলেট লোৱা, ভালকৈ থাকিবা দেই। পূৰা এইবিলাক পূৰা জাম লাগি গৈছে বুলি পেলাই এইবিলাক চব মানুহৰ ঘৰ কেনেকৈ ডুবি আছে পানীৰ মাজত, আৰু কলগছৰ বোৰ বনাই থৈছে অহা যোৱা কৰিব কাৰণে, ৰছী লগাই থোৱা আছে, তো ৰছী লগাই অহা যোৱা কৰে। এইবিলাক ৰিলিফ দিছে মানুহক। বান সাহায্যৰ কাৰণে বহুত গাড়ী আহিছে, ৰাইজ বহুত গাড়ী আহিছে। আজি 14 দিন, কিন্তু 14 দিনত এতিয়ালৈকে একদম পানী শুকোৱা নাই ভালকৈ। আৰু আমি ৰাতিপুৱাৰ পৰা মানে যোৱাকালি গুৱাহাটীতে খাই অহা চাহ খালোঁ, কিন্তু তাৰ বাহিৰে আৰু খাবলৈ পোৱা নাই। গতিকে আপোনালোকে যদি আহে তেনেহ'লে খাই লওক। আৰু গাড়ীবিলাক মানুহবিলাকে অকণ ভালকৈ চলাব লাগে। এই গাড়ীখন বেতকুছিৰ পৰা আমি উভতি অহাৰ পথত আমাৰ গাড়ীখন দেখি কেইটামান সৰু সৰু ল'ৰা ছোৱালী আমাক দেখি দৌৰি আহিল, আৰু আমি গাড়ীখন ৰখাই সিহঁতক লগ কৰিলোঁ। তোমাৰ নাম? তোমাৰ নাম? তোমাৰ নামটো কি? যাবা দেই তোমালোকে। আৰু হেৰি পানীত কি ঘৰত সাঁতুৰিব জানে নাজানে? নাই বাবুক দিয়াচোন। সাঁতুৰিবলৈ কোনে জানে? সাঁতুৰিবলৈ কোনে জানে? অ' কি হ'ব এনেকৈ? কেনেকৈ হ'ব? আমি ক'ৰ মানুহ? আমি জুবিন যুগৰ মানুহ হে। আমি সাঁতুৰিব শিকিব লাগিব, লোকক বচাব লাগিব। তোমালোকে জুবিনক ভাল পোৱা নকওঁ? হে কিমান ভাল পোৱা? বহুত। ন্যায় পাব নাই? পাব লাগিব। আৰু আমি লাগিব নাই? অঁ জয় জুবিন দা দিছোঁ আৰু ডাঙৰ আৰু ডাঙৰকৈ মজা। অলপ কমি দিয়া, কমাই দিয়ক, অলপ কমাই দিলে। ভাল লগাটো ভালেই আৰু ভাল বুলি ক'বাই লাগিব। খানা বেয়া হৈছে, বেয়া ক'বাই লাগিব। এটা আছে দি দিয়াচোন। ভাইটি নেকি? এই ছোৱালীজনী ছোৱালীটো দিয়ে। এই ছোৱালী এটা আছে, চাই লওকচোন কি আছে। তাইৰ কাৰণে এইটো হৈ যাব, বিচাৰ তাইৰ কাৰণে। আপুনি দিব পাৰিব? হা মই দিব নাজানো, মই পাঠ্যক্ৰম হৈ যাব, হৈ যাব। এইটো দি দিয়ক, কালাৰ চেঞ্জ লাগে। শুনিছে নাই? এইটো বেলেগ এটা জেগাত দিব লাগিব। নহয় লোৱা, একচুৱেলি নহয়, এইটো লোৱা নোপোৱাৰ কাৰণে বেলেগ এটা বস্তু দি দিছোঁ। দিয়ক টি চাৰ্ট হাফ পেণ্ট আছে লেডিজ ডাঙৰ আছে, এই ডাঙৰ এইটো লোৱা ভণ্টি। আৰু এনেদৰে আমি এঠাইৰ পৰা আন ঠাইলৈ গৈ মানুহৰ মাজত বস্তুবিলাক দিবলৈ চেষ্টা কৰিলোঁ। আৰু আমি টোটেল 6টা স্থানত বান সাহায্য দিলোঁ, আৰু ইয়াত বান সাহায্য দিয়াৰ পিছত আমাৰ সকলোখিনি শেষ হৈছিল, আৰু এতিয়া আমি ঘৰলৈ বুলি উভতি। 14 দিনতো মানুহখনৰ সেই অৱস্থাটো একেই আছে। তেওঁ ৰাস্তাৰ কাষতে আছে, শিবিৰতে আছে। গতিকে এইবিলাক দেখিলে বেয়া লাগে, আৰু এনেকুৱা দিন আকৌ নাহক। আৰু
আৰু শেষত ভিডিঅ'টোৰ শেষত মই এটা কথা ক'ব বিচাৰোঁ, আচলতে এনেকুৱা কিহৰ কাৰণে, কি গাফিলতিৰ কাৰণে এই গোটেই কাৰণটো হ'ল চৰকাৰে ভালকৈ তত্বাৱধান কৰক। আৰু আমি যাওঁতে ৰাস্তাৰ মাজে মাজে মানুহক আমি বস্তুবিলাক দি যাবলৈ চেষ্টা কৰিছোঁ। গাড়ী আহিছে, গাড়ী আহক, ৰখি দিব, গাড়ীখন ৰখি দিব, আহক। আপুনি আহক। দি দিয়ক। আমি গুৱাহাটীৰ পৰা ধন্যবাদ, আপোনালোক ভালকৈ থাকিব। ৰাস্তাত তেনেকেই বিলাই আহিছোঁ, উপায় নাই, আমাৰ হাতত সময় একদম কম আছে আৰু একদম শেষ পৰ্যায়ত আমাৰ অলপমান বস্তু আছে আৰু সেইকাৰণে আমি যিমানখিনি পাৰোঁ ৰাস্তাত মানুহক বিলাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে এয়া আৰু এইকেইটা 2-এটা বস্তু আছে, এইখিনি দি শেষ হ'ব। তাৰপিছতে আমি ভাত খাই পেলাই অকণমান জিৰণি ল'ম, তাৰপিছত আমি গুচি যাম গুৱাহাটী। আৰু ধন্যবাদ প্ৰত্যেকজন মানুহকে ইয়াৰ পৰা যথেষ্ট ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মৰম, আপোনালোকৰ গুৱাহাটীবাসী নহয়, মঙলদৈ আছে, শিৱসাগৰ আছে, যোৰহাট আছে, সকলো মানুহে আমাক সহায় কৰিছিলে আৰু আমাক যিসকল মানুহে সহায় কৰিলে নহয় তেখেতসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ সহায়ৰ কাৰণে আজি আমি ইমানখিনি কৰিব পাৰিছোঁ। ধন্যবাদ আপোনালোকক, ধন্যবাদ সকলোকে। আৰু আপোনালোককো ভগৱানে শক্তি দিয়ক এনেকৈ মানুহক সহায় কৰিবৰ কাৰণে, কাৰণ জুবিন দাই কৈছে যে দান কৰিলে মানুহ কেতিয়াও দৰিদ্ৰ হৈ নাযায়। গতিকে আপুনি 10 টকা দিয়ক, আপোনাৰ হাতত আৰু 10,000 টকা আহিব। গতিকে এতিয়া জুবিন দাৰ দেশ, জুবিন দাৰ আদৰ্শৰে চলি আছে আৰু জুবিন দাৰ আদৰ্শৰে চলি থাকিব। কাৰণ অসমত ৰজা এজন জুবিন দা আমাৰ ৰজা হয়, আমাৰ আৱেগ হয় জুবিন দা। জয় জুবিন দা, জয় জুবিন দা। অসম কঁপি যাব। জুবিন গাৰ্গ আমাক ন্যায় লাগিব আৰু ন্যায় দিবই লাগিব। এইটো লাগিবই দেই, এইটো লাগিবই, লাগিবই। এইবিলাক চব আইনী মতে হৈ আছে, কিন্তু আমি জুবিন দাৰ ন্যায় পাম। আৰু শিৱসাগৰবাসীয়ে কিন্তু জুবিন দাৰ আদৰ্শত চলাৰ কাৰণে আজি গোটেই মানুহে আহি সহায় কৰিছে। গতিকে আপোনালোকেও এটা ভইচ ৰেজ কৰক জুবিন দাৰ ন্যায়ৰ কাৰণে, কাৰণ সেই মানুহজনে দেখুওৱা আদৰ্শৰে চলি আজি আপোনালোকে চলিব পাৰিছে এই দুৰ্ভিক্ষ টাইমত। গতিকে আপোনালোকেও এটা ভইচ ৰেজ কৰক। হয়, দুৰ্ভিক্ষ সময়, কিন্তু ছ'চিয়েল মিডিয়া, মোবাইলটো চবৰ হাতত আছে। আপোনালোকেও এটা ভইচ ৰেজ কৰক যে আমাক জুবিন দাৰ ন্যায় লাগিবই। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ। গোটেই ৰাতিটো জুবিন দাৰ গান শুনি আছোঁ। আচলতে আমাৰ বস্তু বিলাই আমি শেষ হ'ল, শেষ পৰ্যায়ত আমি এতিয়া আছোঁ। কিন্তু এটা কথা মানে খুব দুখ লাগে যে মানুহবিলাকে যেতিয়া আমাক দাদা প্লিজ হাফ পেণ্ট এটা দিয়ক বুলি খোজে, খুব দুখ লাগে এই কথাটো। গতিকে আপোনালোকে খোৱা বস্তু দেখালে যথেষ্ট পাইছে, আৰু যিসকল আহিম বুলি এতিয়া ভাবি আছে, আপুনি জেন্টছৰ কাৰণে হাফ পেণ্ট, আণ্ডাৰৱেৰ, লেডিজৰ কাৰণে বিশেষকৈ পেটিকোট, চাদৰ মেখেলা আৰু আণ্ডাৰৱেৰ, পেণ্ট, ব্ৰা এইবিলাক আনিব পাৰে। আৰু এইটো লাজ কৰাৰ কথা নহয়, কাৰণ এই বস্তুবিলাক খুব ইছেঞ্চিয়েল, প্ৰয়োজনীয় বস্তু। গতিকে আপোনালোকে লৈ আহিব। তেখেতলোকে গোটেই মানে এতিয়া মই আগৰ ভিডিঅ' দেখাইছোঁ, আপোনালোকে দেখিছে যিহেতু গোটেই বস্তুবিলাক তিতি সেমেকি শেষ হৈ গৈছে, আৰু সেইবিলাক পানী তলা আজি 3-4 দিন ডুবি শেষ হৈ গৈছে। সেইখিনি আৰু পিন্ধিব পৰা অৱস্থাত নাই। গতিকে এনেকুৱা এটা দুৰ্ভিক্ষ অৱস্থা আছে, কাৰোবাৰ যদি পইচা আছে, পইচাবিলাকো ডুবি গৈছে। গতিকে খুব বেয়া চিটুৱেশ্যন। গতিকে আপোনালোকে নতুন নতুন বস্তু লৈ আহক। আৰু এটা কথা, আজি আমি টাউনৰ পৰা প্ৰায় এৰাউণ্ড 50 কিলোমিটাৰ ডিষ্টেঞ্চত ভিতৰলৈ গৈছোঁ, আৰু তাত এতিয়াও মানুহবিলাকে মাথাউৰিৰ ওপৰতে আছে। গতিকে সেইকাৰণে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে ইয়ালৈ আহে, ভিতৰ অঞ্চলৰ মানুহখিনিৰ লগত যোগাযোগ কৰিব। মোৰ লগতো যদি যোগাযোগ কৰে, মই নাম্বাৰ দি দিম। ভিতৰ অঞ্চলত যিবিলাক মানুহে পোৱা নাই, ইয়াত যিসকল মানুহে তত্বাৱধানত আছে, তেখেতলোকে আপোনালোকক গাইড কৰিব, আৰু তেখেতলোকৰ পৰা আপোনালোকে গাইডেঞ্চত গৈ সেই ভিতৰৰ মানুহখিনি দিব। গুৱাহাটীৰ পৰা ইমান দূৰ আহিছে, আৰু 50 কিলোমিটাৰ বেছিকৈ ভিতৰত যাওক, ভিতৰত যিখিনি মানুহে পোৱা নাই তেখেতলোকক দিয়ক, য'ত পোৱা নাই। ঠিক আছে, এয়া আহ্বান। বাকী আমি এতিয়া উভতনি যাত্ৰাত আছোঁ, আৰু অলপ দেৰি পিছত আমি গৈ জামুগুৰি পাম, আৰু তাত গৈ আমি ভাত এইবিলাক খাম। আৰু এইবিলাক চাওক, মানুহ এতিয়াও ৰাস্তাৰ কাষতে শিবি পাতি আছে। আপোনালোকৰ ঘৰৰ ভিতৰত সোমাইছে নেকি? ঘৰৰ ভিতৰত সোমাইছিলে, ওলালে এতিয়া। অঁ, এতিয়া খোৱা বোৱা বস্তু পাইছে নাই? খোৱা বোৱা পাইছোঁ আৰু ৰাস্তাত ৰ'লে। অঁ,
দিয়ক তোমাৰ নামটো কি মাইনা নামটো কোৱা নমস্কাৰ দিব্যাংশ বৰা মাম খালা নাই কিহে খালা আজি মাক খোৱাই নাই মিছাকে কেলে ক'লা দাদা খোৱা নাই অঁ অ' এতিয়া আপোনাৰ নামটো অঁ এতিয়া পানী শুকাইছে নে শুকাইছে ন অলপ এতিয়া সোমাব পৰা হৈছে বস্তু বাহানি তিতিলে নেকি চববিলাক হে আমি গুৱাহাটীৰ পৰা আহিছোঁ অঁ আমি যামগৈ এতিয়া উভতি এইবিলাক দি আহিলোঁ আৰু দেই ধন্যবাদ দেই ভালে থাকক দেই ভাল হওক আকৌ ধন্যবাদ দেই আশীৰ্বাদ কৰিব চবকে আশীৰ্বাদ কৰিব আপোনালোকক আমি যাতে আৰু কিবা কিবি সহায় কৰিব পাৰোঁ দেই বাই 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 স্কুল খুলিলে নাই স্কুলত শিবিৰ পাতি আছে অঁ বাই বাই আচ্ছা আমি এতিয়া ইয়াৰ পৰা যাব লৈছোঁ আকৌ নতুন এটা জেগাত যাম আৰু একচুৱেলি আমি ইয়াৰ পৰা আগত আমাৰ খোৱা বোৱাৰ ব্যৱস্থা কৰি আছে বাই 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 খোৱা বোৱাৰ ব্যৱস্থা কৰি আছে চ' ডেট চুমলা দিয়া মজা চাওক মানুহবিলাক এতিয়াও ইয়াতে শিবিৰত এইবিলাক ৰাতি আছে আৰু আমি ৰাস্তাৰ কাষত লেডিছক দিয়ক আমাৰ লেডিছৰ কাপোৰ চব লেডিছৰ কাপোৰ দেই এইবিলাক বেলেগকে নিদিব লেডিছৰ কাপোৰ লেডিছক দিয়ক না খালি আমাৰ কাপোৰে লেডিছৰ এক নহয় এন্ধাৰক খোৱা এক নহয় এন্ধাৰক পোৱা কবিতা ৰাতি আজি মায়া মৰিছি কাষে দি ফুৰা শেষ নহ'ল ৰ'দ আজি কেই পাওঁ খিৰিকী মেলি সন্মুখত এন্ধাৰহে পাওঁ ঐ এটা বস্তু হা এডোখৰত জুবিন দা কিমান অনুৰাগী আছে চাম দেই জয় জুবিন দা জয় জুবিন দা আৰু ডাঙৰকে জয় জুবিন দা ইয়াৰ পৰা উভতিছোঁ আৰু এতিয়া শিৱসাগৰ উভতিৰ যাত্ৰা শিৱসাগৰ টাউনৰ পৰা আমি এতিয়া উভতি গৈছোঁ আৰু ইয়াৰ পিছত আমি জামুগুৰি পামগৈ আৰু জামুগুৰিত আমি বাহঁতৰ ঘৰ আছে তাতে ভাত খাম তাত ভাতৰ ব্যৱস্থা কৰিছে আৰু সঁচাকৈ ইমান এটা অসুবিধা মানে দুৰ্ভিক্ষ টাইমত আমাক আকৌ যে ভাত খাবলৈ ৰাখিছে হয় ন এই ডাঙৰ কথা নহয় জানো মানুহবিলাকে আমাক চাহো খুৱাইছে গতিকে বহুত বহুত ধন্যবাদ জনাইছোঁ চাহখন খুব ইম্পৰ্টেণ্ট আৰু ইমান অসুবিধাৰ সময়ত তেখেতলোকে যে আমাক চাহ যাচিছে সেইটো আমাৰ কাৰণে খুব ডাঙৰ কথা আৰু ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ সোনকালে সকলোবিলাক ঠিক হওক সময় লাগিব কিন্তু মানুহখিনিয়ে যাতে চৰকাৰে ভালকৈ কামবিলাক কৰক যাতে মানুহবিলাকে সকাহ পায় তাকে আশা কৰিছোঁ আৰু বাকী আৰুনো কি ক'ম আজি গোটেই দিনটো যথেষ্টখিনি ঘূৰিলোঁ মাত চাত ভাগি হৈছে নমস্কাৰ গুড মৰ্ণিং সেয়া আমি এতিয়া আহি আছোঁ শিৱসাগৰৰ পৰা বেক গুৱাহাটী আৰু আমাৰ এই মানুহজন মেইন মানুহজন আমাৰ একে হেড অফিচৰ এইবিলাক চুৰিব আছে বাদাম খাই আমি মোটামুটি কেইটা বজাত মুণ্ডা আছে 12:40 আমি শিৱসাগৰৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ এতিয়া কেইটা বাজিল সময় এতিয়া এয়া চাওক 4:38 হৈছেহি আমি এতিয়া মোটামুটি 20 মিনিটমান চাহ খালোঁ 20 মিনিটমান আগত আহি জখলা মন্দিৰত আহি পাইছোঁহি ধুনীয়াকৈ আৰামছে বঢ়িয়াকৈ আহিছোঁ এতিয়া আকৌ আমাৰ আৰু 4 ঘণ্টা জাৰ্ণি আছে জখলা মন্দিৰৰ পৰা গুৱাহাটীলৈকে মিনিমাম 4 ঘণ্টা লাগিব তো আমি এনেকৈ আহি আছোঁ আৰু গৈ থাকিম হয় আপোনালোকে আশীৰ্বাদ কৰিব ভালে ভালে যাতে গৈ পাওঁ আৰু এনেকৈ আহি আছোঁ আৰু টোপনি যায় আৰু গৈ পাইহে টোপনি মাৰিম ভালকৈ থেংক ইউ আৰু ফাইনেলি আমি আহি পালোহি গুৱাহাটী এতিয়া সময় হৈছে 8টা আপোনালোকৰ সকলোৰে মৰম আৰু আশীৰ্বাদত সকলোখিনি কাম ভালে ভালে হৈ গ'ল আৰু দাদাৰ আশীৰ্বাদ আছিল আমাৰ লগত গতিকে গোটেই কামখিনি ধুনীয়াকৈ হৈ গ'ল আৰু আমি ভালে ভালে আহি পালোহি গুৱাহাটী আৰু ধন্যবাদ সকলোকে পুনৰবাৰ